শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাই দ্বৈত পৰ দুহান নামক কীৰ্তন কৰিয়া কৃত হুৱে ৰাম কৃত হুৱে তোমাৰ চৰণ সেৱাৰ গোবিন্দ নজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি ৰাম কৰিতে হৰি ঔ হৰি ঔ ৰাম সকল নিগম কল্পত তাৰ ফল ভাগৱত পোকমুখে আছি ভূমিত ভৈলাবী ৰসত চতুৰ যিটো কৃষ্ণৰ চৰণে দিয়া পৰম সন্তোষে ৰসয় ৰাম পৰম সন্তোষে ৰসয় শ্ৰীমদ ভাগৱত একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদৰ পদৰ দিলেতো কমাই যাব দি লোৱা আছে দি আছে আপনার সবে আজি বিগত দুটা দিন আমার পূজ্যপাত ভাগৱতীসকল ব্যাখ্যাতাসকল আহি আপনার সবক ভাগৱতৰ একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদ শুনাইছে আৰু আজি আমাৰ ভাগতো একাদশ স্কন্ধই পৰিছে কৃষ্ণ উদ্ধৱ সংবাদৰ গতিকে আমাৰ যি ধৰণে আমি ভগৱন্ত পুৰুষে সুমতি দিয়ে সেই ধৰণে আমি আগবাঢ়িম সৰুৰ পৰা সকলো দুষাদোষ ভগৱন্তই মৰিখন নকৰক আৰু আপোনাক ভকত সজ্জনেও আমাক কৃপা দৃষ্টি কৰক এই প্ৰাৰ্থনা হীৰা
কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত কৰি কৰ জোৰ পুনৰূপী কুশীলন্ত হে ৰাম নমো নমো কৃষ্ণ কহিয়ক কৃপাময় তুমি বিনে কোনে মোৰ দিবে সংশয় ৰাম কোন সমদমদান সত্য শৌচ কাম আর কোন মহালাভ প্রভু যোগ্য কারণাম হে রাম কারণাম সহ্য কোন গুণে সুমন্দিত কারণাম মূর্খ কাক বুলয় পণ্ডিত হে রাম কাক বুলি বন্ধু দিন দুখী কোনো জন কারণাম সুর কাক বুলি মহাধন রাম কোন পন্থ বিপন্থ বুলিও কাক হরি কোন সুখ দুখ দেৱ কহি উদ্ধাৰী রাম কোন স্বর্গ নরক কহিও ভগবন্ত কাক বুলি গৃহত কোন জন ধনবন্ত হে রাম রাম আর কোন ঈশ্বর অনিশ্বর কোন প্রাণী কহিও মাত বিচাৰি চক্ৰ পানী হে রাম তোমাত পুষিবে দিবা আর আপনি সর্বজ্ঞ জগতরে অন্তর্যামী তোমাত পুষিবে দিবা নজানো আমি রাম তাপ প্রভু ভালো মতে কহিও আমাত করু হেরা শরণত পুরী প্রণিপাত মোৰ আজন্মৰ সেৱাৰস্থলীৰ বাপসকল আইসকল জয় জয়তে আপোনাক সমস্তকে কৌটি কৌটি প্ৰণিপাত নিবেদন কৰিলোঁ। দুজনা গুৰু শংকৰ মাধৱৰ দুখানি অভয় চৰণত কৌটি কৌটি দণ্ডবত প্ৰণিপাত জনালোঁ। পৃথিৱীৰ সমস্ত ভক্তজনৰ প্ৰতি সশ্ৰদ্ধ সেৱা নিবেদন কৰি একাদশ স্কন্ধৰ এই গুৰুত্বপূৰ্ণ অধ্যায় প্ৰভুসকল এইকাৰণে আমি গুৰুত্বপূৰ্ণ বুলি কৈছোঁ যে আজি শ্ৰী উদ্ধৱ মহন্তই
ভগৱান শ্ৰীকৃষ্ণৰ দুখানি অভয় চৰণত নিজকে সমৰ্পিত কৰি কেইটামান বিশেষ প্ৰশ্নৰ অৱতাৰণা কৰিছে আৰু এই প্ৰশ্নসমূহৰ উত্তৰ যথোচিত, আমি যথোচিত শব্দটো ব্যৱহাৰ কৰিছোঁ, মানে প্ৰশ্নটোৰ অনুযায়ী ইয়াৰ যিখিনি সমাৰ্থক উত্তৰ ভগৱন্ত পুৰুষে নিজ মুখে প্ৰদান কৰিছে। আৰু এই বুলিও কৈছে যে পুছিলা পৰম ভাগৱত ধৰ্মচয়, অৰ্থাৎ তুমি যিখিনি কথা আজি আমাৰ পৰা জানিব বিচাৰিছা, এই কথাখিনিৰ উত্তৰ কোনোবাই জানিলে তেওঁ আৰু ভাগৱত নজনাকৈ থকা নাই, তেওঁ সমস্ত ভাগৱত জানিলে, সেইকাৰণে তেওঁ এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিছে। আৰু এই প্ৰশ্নসমূহৰ যথোচিত উত্তৰ কোনোবাই যদি শ্ৰৱণ কৰে, তেওঁ সমস্ত ভাগৱতৰ তথ্য তেওঁৰ জীৱনত প্ৰাপ্তি হয়। আজি আপোনালোক পৰম সৌভাগ্যৱান এইকাৰণেই যে আজি এই প্ৰশ্নসমূহৰ উত্তৰ আপোনালোকে আজি শ্ৰৱণ কৰিবলৈ ভাগ্য হয়। এতেকে এই প্ৰশ্নসমূহৰ উত্তৰে আপোনালোকক মহাভাগৱতলৈ ৰূপান্তৰ কৰিব, অৰ্থাৎ পৰম ভাগৱত সম্পৰ্কে জানিবলগীয়া যিখিনি তথ্যগত কথা ভাগৱতৰ শ্ৰী উদ্ধৱ মহন্তৰ শ্ৰীমুখে প্ৰশ্ন হৈছে, ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীমুখে এই ব্যস্ত হৈছে। মন কৰিবলগীয়া বিষয় এইটোৱেই যে উদ্ধৱে যিসমূহ প্ৰশ্ন ভগৱন্ত পুৰুষলৈ নিবেদন কৰিছে, সেই প্ৰশ্নসমূহ উদ্ধৱে নাজানে বুলি আপুনি ভাবিব নোৱাৰে যে উদ্ধৱে নাজানি পেলাই সুধিছে, এই বুলি আপুনি ভাবিব নোৱাৰে। কেলে যে উদ্ধৱ মহন্ত স্বয়ং বৃহস্পতিৰ শিষ্য আছে। গুৰু বৃহস্পতিৰ শিষ্যত্ব প্ৰাপ্তি ইমান সহজ কথা নহয়। তেনেস্থলত গুৰু বৃহস্পতিৰ পৰা শিষ্যত্ব প্ৰাপ্তিৰ পিছত গোটেই জীৱন ভগৱন্ত কৃষ্ণ দৈৱকীনন্দনৰ দুখানি অভয় চৰণত নিজক সমৰ্পিত কৰিছে আৰু গোটেই জীৱন ভগৱন্ত পুৰুষৰ চৰণ সেৱাত তেওঁ জীৱন উৎসৰ্গিত কৰিছে। ভগৱন্ত পুৰুষে দাপৰৰ শেষৰ ফালে পৃথিৱীত দৈৱকীনন্দন কৃষ্ণ হিচাপে অৱতৰণ কৰিছে আৰু বিভিন্ন লীলা তেওঁ সম্পাদিত কৰিছে ভক্তসকলৰ কাৰণে। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল এইটোৱেই যে বসুমতী আয়ে যেতিয়া ভগৱন্ত পুৰুষক প্ৰাৰ্থনা কৰিছে, তাৰ জৰিয়তে ব্ৰহ্মাৰ জৰিয়তে আপোনালোকে জানিব এটা কথা যে সন্তান সন্ততিৰ অপকৰ্ম উপদ্ৰৱত পিতৃসকল যি ধৰণে ক্ৰোধান্বিত হয়, দেউতাকৰ খংটো উঠি আহে সন্তানৰ বেয়া কৰ্ম দেখিলে, আইসকলৰ ইমান সোনকালে খংটো নুঠে, মানে সন্তান সন্ততিৰ অপকৰ্ম। কিহৰ কাৰণে? যে তেওঁলোক মাতৃ সহনশীলতাৰ প্ৰতি সন্তানৰ সকলো দুখ তেওঁলোকে সহিব পাৰে। কিহৰ কাৰণে? পুত্ৰৰ মমতাৰ কাৰণে। সন্তানৰ প্ৰতি থকা চূড়ান্ত মমতাই সন্তান সন্ততিসকলৰ অপকৰ্ম পিতৃ মাতৃবিলাকে বিশেষকৈ মাতৃসকলে সহি থাকে। যেনেকে দুৰ্যোধনৰ যেতিয়া জন্ম হৈছিল, দুৰ্যোধনৰ জন্ম হোৱাৰ লগে লগে দুৰ্যোধনে গাহৰিৰ নিচিনাকে চিঞৰিছিল, খুব বিকট চিঞৰ মাৰিছিল জন্মি। তেতিয়া পৰম ধৰ্মজ্ঞ মহামতী বিদুৰে এই আৰ্তনাদ শুনি পেলাই গান্ধাৰীক এটা পৰামৰ্শ দিছিলে সিদিনাখন যে হে মহাৰাণী, আপোনাৰ এই সন্তানটো জন্মি যি ধৰণে বিকট চিঞৰ মাৰিছে, ই এদিন জগতৰ কাৰণে অকল্যাণকাৰী হিচাপে পৰিগণিত হ'ব। গতিকে তুমি ইয়াক আজিয়ে পৰিত্যাগ কৰা
আৰু এই কথা মহাৰাজ ধৃতৰাষ্ট্ৰৰ সন্মুখতো তেওঁ ব্যক্ত কৰিছিল। কিন্তু পৰম পৰাক্ৰমী, অহংকাৰী, ক্ষমতাৰ বলত বলিয়ান মহাৰাজ ধৃতৰাষ্ট্ৰই সময় যি হয় তাকে হ'ব বুলি বিষয়টো সিমানতে সমাপ্ত কৰিছে। একো নহয়, চাওঁ কিনো হয়। যাৰ পৰিণতিত আপোনালোকে দেখিছে যে পৰম পৰাক্ৰমী ধৃতৰাষ্ট্ৰৰ দৰে ৰজাৰ শাসনত থকা হস্তিনাপুৰ এদিন তিল তিলকে বিনষ্ট ধ্বংস। আৰু এই বিনষ্ট হোৱাৰ মূল মানুহগৰাকী হ'ল দুৰ্যোধন। দুৰ্যোধনৰ হাবি আছে। মহাসকল আইসকল, মানুহৰ বাসনা দুই প্ৰকাৰৰ থাকে। এটাক কয় সুবাসনা বুলি, এটাক কয় দুৰ্বাসনা। বাসনা থাকিবই, মানুহ মাত্ৰেই বাসনা থাকে। সেই বাসনাটো যেতিয়া সুবাসনা হয় তেতিয়াহ'লে তেওঁৰ জীৱন মুক্ত হয়। যদি কেনেবাকে মানুহৰ মনত দুৰ্বাসনাৰ সৃষ্টি হয়, সেই দুৰ্বাসনাই মানুহক বন্ধন কৰে। বহুতে ভাবে যে জন্ম মানেই বন্ধন আৰু মৃত্যু মানেই মুক্ত। মৰিলে তেওঁ মুক্ত হৈ গ'ল, আজিৰ পৰা তেওঁ মৃত্যু হলে মানে আৰু কি, বিষয় বাসনাৰ পৰা তেওঁ মুক্ত হৈ গ'ল, মোক্ষ হল। নহয়, জন্ম মানেই বন্ধন নহয় আৰু মৃত্যু মানেই মুক্ত নহয়। প্ৰভু পৰা বন্ধন হল অবিদ্যা। অবিদ্যাই হল মানুহৰ বন্ধনৰ মূল কাৰণ, আৰু বিদ্যাই হল মানুহৰ মুক্তিৰ মূল কাৰণ। অবিদ্যা মানে মায়া। মায়াৰ আন এটা নাম হল অবিদ্যা। শাস্ত্ৰত মহাপুৰুষ মাধৱদেৱে স্পষ্ট কৰিছে যে অবিদ্যা নাখিলে লাগ কৃষ্ণক পাৱয় যেন কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। মানুহৰ জীৱনত যেতিয়া অবিদ্যা নাশ হৈ যায় তেতিয়া তেওঁ কৃষ্ণ পুৰুষক কণ্ঠলগ্ন বস্তু সাক্ষাৎ যিধৰণে প্ৰাপ্তি হয় প্ৰাপ্তি। তেতিয়াহ'লে অবিদ্যা নাশ কৰাৰ উপায় কি? কেনেকে আপুনি অবিদ্যা নাশ কৰিব? অবিদ্যা মানে মায়াৰ পৰা আপুনি কেনেকে নিজক হাত সাৰিব। কিন্তু এইটো ঠিক যে পৃথিৱীত ভগৱন্ত পুৰুষে আপোনাক মোক যিমান জীৱ আছে সকলোকে একমাত্ৰ মায়াৰ বলেৰেহে পৰিচালিত কৰিছে। গতিকে মায়াৰ পৰা হাত সৰাটো কিন্তু ইমান সহজ বিষয় নহয়। এই কথা কোনে কলে? স্বয়ং ভগৱন্ত পুৰুষে নিজমুখে কৈছে গীতা। কিছু গোপন সত্য কথা তেওঁৰ প্ৰিয় অৰ্জুনৰ আগত ব্যক্ত কৰিবলৈ যায় ভগৱান কৃষ্ণই কলে যে ঈশ্বৰঃ সৰ্বভূতানি হৃদয়েষু অৰ্জুনম তিষ্ঠতি ভ্ৰাময়ম সৰ্বভূতানি যন্ত্ৰাণি ৰূঢ়ানি মায়া। এইটো গীতাৰ 18 নম্বৰ অধ্যায় ভক্তিযোগ, মানে ভক্তিযোগটো 12ত আছে। 18 নম্বৰ অধ্যায় যিটো আছে আমাৰ সন্ন্যাস উৎকৰ্ষ সাধন যোগ, তাৰে 61 নম্বৰ শ্লোকৰ পৰা আৰম্ভ হৈছে। 61 নম্বৰ শ্লোক কি কৈছে? ঈশ্বৰ সৰ্বভূতানি, ঈশ্বৰ সকলো ভূততে। ভূত মানে শৰীৰ। মোৰ এই শৰীৰটোত, আপোনাৰ শৰীৰটোত, গছডালৰ শৰীৰটোত, গৰু, কুকুৰ, শিয়াল, মানুহ, গাধ চবৰ শৰীৰতে সৰ্বভূতানি হৃদয়েষু অৰ্জুনম তিষ্ঠতি। হে অৰ্জুন, মই প্ৰত্যেকটো ভূততে মই বিদ্যমান হৈ থাকো। আৰু এই সোমাই থাকো যে জীৱবিলাকৰ ভিতৰত, শৰীৰবিলাকৰ ভিতৰত, তাৰ দ্বাৰা কি কৰো? মায়া শক্তিৰ দ্বাৰা তেওঁলোকক মই পৰিচালিত কৰো, চলাই লৈ কৰো। যিহেতু এখন গাড়ী চলিবৰ কাৰণে এজন ড্ৰাইভাৰ লাগিব ড্ৰাইভিং চিটত, আৰু গাড়ীখনৰ টেংকিত তেল লাগিব। গতিকে মোৰ এই শৰীৰটোক যদি মই এখন বাহন বুলি ধৰি লওঁ, এই বাহনটোৰ মূল ড্ৰাইভাৰ গৰাকী হল ভগৱান স্বয়ং নিজেই, তেওঁ চলায়। আৰু ইন্ধনটো কি? শৰীৰটো চলিবৰ কাৰণে যিটো ইন্ধন, সেইটোৰ নাম মায়া।
এইটো শ্লোকত এই কথাটোকে কৈছে যে মই মায়াক ইন্ধন স্বৰূপে লৈ ময়ে যান্ত্ৰিক, শৰীৰটোতো যন্ত্ৰ, ময়ে স্বয়ং যান্ত্ৰিক হিচাপে মই তোমালোকৰ শৰীৰবিলাক পৰিচালিত কৰোঁ। তাৰমানে তেওঁ যে স্বতন্ত্ৰ, তেওঁ যে সৰ্বে সৰ্বা, এই কথাটো গীতাত অৰ্জুনৰ আগত প্ৰকাশ কৰিছে। এতিয়া প্ৰশ্ন হ'ল অবিদ্যা, এই মায়াক বিনাশ কৰাৰ ব্যৱস্থা কি? মায়া বিনাশ নহয়, মায়াক আপুনি নিয়ন্ত্ৰিত কৰিব পাৰে। কেনেকে? বিদ্যাৰ দ্বাৰা। তাৰমানে অবিদ্যা যি ধৰণে মায়া, বিদ্যাটোক ভক্তি বোলা হৈছে। যদি ভক্তি মাতৃক আপুনি গ্ৰহণ কৰিলে তেতিয়াহ'লে মায়া ডমিনেট হৈ থাকিব, নিয়ন্ত্ৰিত হৈ থাকিব। আৰু যদি আপুনি ভক্তিক বাদ দি পেলাই কেৱল মায়াক অধিগ্ৰহণ কৰিছে জীৱনত, তেতিয়াহ'লে মায়া উন্মুক্ত হৈ থাকিব, ভক্তি আপোনাৰ জীৱনত প্ৰকাশিত প্ৰভাৱিত নহয়। তাৰমানে দুটা বস্তুক সমসাময়িকভাৱে আপুনি লৈ যাব নোৱাৰে, এটাক বাদ দিব লাগিব। হয় আপুনি মায়াক এৰিব লাগিব, নতুবা আপুনি ভক্তিক এৰিব লাগিব। হয়তো ভক্তিক ধৰিব লাগিব, নহয় মায়াক এৰিব লাগিব। অৰ্থাৎ মায়াক এৰিবৰ কাৰণে আপোনাৰ ভিতৰত সুবাসনাৰ জন্ম হ'ব লাগিব। যদি দুৰ্বাসনাৰ জন্ম হয় তেতিয়াহ'লে মায়া আহিব, সুবাসনাৰ জন্ম হ'লে ভক্তি আহিব। মানে সুবাসনাৰ সৃষ্টি হ'লে তেওঁ সন্তৰ সংগ পাব, আৰু সন্তৰ সংগত, মহন্তৰ সংগত, ভকতৰ সংগত মানুহৰ জীৱনত ভক্তি প্ৰভাৱিত হয়। নামঘৰত লিখিছে মাধৱ পুৰুষে, সুবাসনা দুৰ্বাসনা বন্ধৰ মুখৰ মূলহে তু শুনা যেন মতে উপজ সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষ পাৱে জানা হুৱে দুৰ্বাসনা সন্তৰ মনকো পত। সুবাসনা আৰু দুৰ্বাসনা ই বন্ধ আৰু মুখৰ কাৰণ। আমি ভাগৱতৰ প্ৰাৰম্ভণিতে এভাগী শ্লোক গাইছো, আপোনালোকে চবেই গায় শুনে, সকল নিগম কল্পতৰু তাৰ অবিনাশী ফল মহাভাৰত, হয়নে? এই নিগম মানে দুটা পন্থা আছে, এটাক নিগম বুলি দিছে, এটাক আগম বুলি দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি ধৰ্ম ব্যৱস্থাত স্থাপিত হৈ গ'ল, যি পন্থাক প্ৰৱৰ্তিত কৰি থৈ গ'ল, এই পন্থা নিগম পন্থা, আগম নহয়। ভাৰতবৰ্ষত আগম পন্থাৰ লোকো আছে, কিন্তু আমি নিগম মাৰ্গত যিহেতু চলো, বা নিগম শাস্ত্ৰৰ শ্ৰেষ্ঠ শাস্ত্ৰ ভাগৱতৰ মতে আমি চলো, সেইকাৰণে নিগম শাস্ত্ৰৰ সূত্ৰটো হ'ল এইটোৱেই যে এজন ব্যক্তি যেতিয়া তেওঁ ইহ জন্ম তেওঁ সমাপ্তি কৰিব, তেওঁ পুনৰ আৰু জন্ম ল'ব নালাগে। ধৰিব পাৰিছে ন কথাটো? পুনঃ আগমন নভৱিষ্যতি দেহি নিবৃত্তি, আকৌ আহিব নালাগে। তাৰমানে এই যে বাৰে বাৰে আমি আয়াজাত কৰি আছো, সেইটো কিহৰ কাৰণে কৰি আছো? আমি ইটো জন্মত কৰা কৰ্মখিনিৰ ফলশ্ৰুতি এইটো ভোগ কৰিবৰ কাৰণে পৰৱৰ্তী অন্য এটা শৰীৰ ধাৰণ কৰি, নবানি শৰীৰ ধাৰণম, এটা অন্য শৰীৰ ধাৰণ কৰি পেলাই এই জন্মৰ কৰ্মফলখিনি তাতে আমি ভোগ কৰিম। সেই জন্মত কৰা দুষ্কৰ্মখিনিৰ ক্ৰীড়া আমি পৰৱৰ্তী জন্মত ভোগ কৰিম। এনেকে জন্মান্তৰ বা 84 লক্ষ জনী ভ্ৰমণ কৰে জীৱবিলাকে। কিন্তু ভগৱন্ত পুৰুষৰ দুখানি চৰণত আত্মসমৰ্পণ কৰি তেওঁকে সৰ্বোচ্চ মানি, তেওঁৰ দুখানি চৰণকে সৰ্বে সৰ্ব বুলি মানি, তেওঁৰ নামধনকে জীৱনৰ সৰ্বশ্ৰেষ্ঠ ধন বুলি মানি যিবিলাকে ভগৱানৰ চৰণত শৰণ গ্ৰহণ কৰিলে, তেওঁৰ আৰু এই জন্মত শেষ হলে
তেওঁ আৰু পুনঃ এইখন জগতলৈ নিকাৰ গুঞ্জিবৰ কাৰণে আৰু আহিবলগীয়া নাই। ইয়াকে কয় নিকৃতি। এইটো কেনেকে সম্ভৱ? তেতিয়াহ'লে আমি যে বাক্যটো কৈছিলো আপোনাক যে জন্ম মানে বন্ধন নহয়, মৃত্যু মানে মুক্তি নহয়। আপুনি যিদিনাখন নিজৰ স্বৰূপ উপলব্ধি কৰিব পাৰিব, আপোনাৰ স্বৰূপ কি? আপোনাৰ ভগৱত স্বৰূপ, আপুনি স্বয়ং নিজেই ভগৱান। মোৰ ভিতৰতে দেৱত্ব আছে, মই তাক চিনি পোৱা নাই। সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই শব্দ এটা লিখিছে, মূৰ্তিক নচাইবা। মূৰ্তিক নচাইবা মানে এই শৰীৰবিলাক একো একোটা মূৰ্তি। সেই মূৰ্তিটো আমাৰ চাবলগীয়া নাই, এই মূৰ্তিটোৰ ভিতৰত যিজন দেৱত্ব চৈতন্য হৈ আছে সেইটোকে চাব লাগে। বাহ্যিকতাটোক চাই আমাৰ লাভ নাই। কোনো যিবিলাক মূৰ্তি পূজক আছে তেওঁলোকেও মূৰ্তি নাচায়, নহলেতো দোকানত সজাই থৈ দিয়া মূৰ্তিবিলাককো সেৱা কৰিলেহেঁতেন, নকৰে। সেইটো আনি বেদীত যিদিনাখন প্ৰাণ প্ৰতিষ্ঠা কৰিব তাৰ ভিতৰত থকা দেৱত্বটোৱে তেওঁলোকে চায়। সেইকাৰণে শৰীৰবিলাক যিবিলাক মূৰ্তি আমাৰ শৰীৰ আছে, মানুহ, গৰু, কুকুৰ, শিয়াল, এইটো মানুহৰ মূৰ্তি, এইটো গৰুৰ মূৰ্তি, মানে তাৰ ভিতৰত থকা চৈতন্য ঈশ্বৰক দৃষ্টি কৰিবলৈ দিছে। তেতিয়া কি হ'ব জানে? কুকুৰ সেই পৰ্যায়লৈ যেতিয়া এজন ব্যক্তি গুচি যায় তেওঁ সকলোকে একে দেখে। আৰু এই যিদিনাখন তেওঁ সকলোকে একে দেখিবলৈ আৰম্ভ কৰিব সিদিনাখন তেওঁৰ বিদ্যা প্ৰাপ্তি হ'ব আৰু সিদিনাখন তেওঁৰ মুক্তি হ'ব। অৰ্থাৎ তেওঁ স্বয়ং নিজক ভগত প্ৰাপ্তি, তেওঁ নিজৰ স্বৰূপ উপলব্ধি যিদিনাখন কৰিব সিদিনাখনে তেওঁৰ নিজৰে দেৱত্ব প্ৰাপ্তি হ'ব আৰু তেওঁৰ মুখ্য সাধন। মুক্তিকে বিচাৰি ফুৰিলে কোনেও মুক্তি নাপায়। সেইকাৰণে মুক্তিকো নগনি যিজনে নিজৰ স্বৰূপ উপলব্ধি কাৰ্যত নিয়োগ হৈ থাকিব পাৰে ভক্তিৰ দ্বাৰা, তেনেকুৱা ভকতকহে মহাপুৰুষ মাধৱদেৱে প্ৰণাম কৰে। যে মুক্তা ঔপি নিস্পৃহা, যিজন মুক্তিৰ প্ৰতিও স্পৃহা নাই। ঔপি সংস্কৃত শব্দ, ঔপি মানে ও অলছো, বেলেগটো বাদেই মুক্তিকো যাৰ প্ৰতি মুকুতিকো নগণয়, যিজনে মুকুতিকো বাঞ্ছা নকৰে, সেইজন ভক্তৰ পৰা তেওঁ ৰসযুক্ত ভকতি বিচাৰিছে। সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজন দেৱযদু। আপোনালোকে এগৰাকী প্ৰবাদ প্ৰতীক পুৰুষৰ নাম শুনিছে অসমৰ, যাৰ নাম আমি অত্যন্ত শ্ৰদ্ধাৰে লওঁ, পূজ্যস্পাদ আচাৰ্য ইলাৰাম দাস বাগচু। খুব শ্ৰদ্ধাৰে আমি তেখেতৰ নাম স্মৰণ কৰোঁ। বাগচুৱে নামঘোষাৰ ৰসামৃতত খুব সুন্দৰকে এটি কথা উল্লেখ কৰিছে, মই আপ্লুত হৈ যাওঁ পঢ়িলে। সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য। এই যে নিজ ভকতৰ বৈশ্য, ভগৱান নিজৰ ভক্তসকলৰ বৈশ্য হৈ থাকে, এই উদাহৰণটোক স্পষ্ট কৰিবৰ কাৰণে আচাৰ্য বাগচুৱে খুব ধুনীয়া এটা উদাহৰণ আছে। তেওঁ তাক কৈছে যে এদিন কুৰুক্ষেত্ৰ মহাসমৰত দুৰ্যোধনৰ প্ৰাৰ্থনা পিতামহ ভীষ্মই ক'বলৈ বাধ্য হ'ল যে ঠিক আছে, কাইলৈ যিকোনো এজন পাণ্ডৱক মই নিপাত কৰিম। এই ইমান দিন যুদ্ধ হৈ গ'ল পিতামহ, এজনো পাণ্ডৱৰ মৃত্যু হোৱা নাই, কিন্তু আমাৰ 100জন পুত্ৰ এজনকে সদায় মৰি আছে। পিতামহ ভীষ্মই যেতিয়া পঞ্চপাণ্ডৱৰ কোনোবা এজনক নিধন কৰাৰ সংকল্প লৈছে, পাণ্ডৱৰ শিবিৰত হাহাকাৰ লাগিছে। আৰে এইটোতো ডাঙৰ কথা। পিতামহ ভীষ্মই কৈছে মানে এইটোতো অব্যৰ্থ, তেওঁ ভীষ্ম। এই কথা ভগৱান দ্বাৰকাধীশ কৃষ্ণৰ চৰণত গৈ নিবেদন কৰিলে, কুন্তীকে প্ৰমুখ কৰি পঞ্চপাণ্ডৱে। হে প্ৰভু, হে দ্বাৰকাধীশ কৃষ্ণ, তুমিতো আমাৰ সৰ্বোচ্চ। কাৰোবাৰ সখী, কাৰোবাৰ দাদাই, কাৰোবাৰ সৰু ভাই, কাৰোবাৰ কাৰণে ৰথৰ সাৰথী, কাৰোবাৰ কাৰণে মন্ত্ৰী, ভগৱানে চব ভূমিকা গ্ৰহণ কৰিছেতো। প্ৰভু অকল মনত ৰাখিব, আপোনাৰ জীৱনতো ভগৱানে সেই ধৰণৰ ভূমিকা পালন কৰি আছে। আপুনি কেৱল হৃদয়ৰে তাক অনুভৱ কৰক। কেতিয়াবা আপুনি এনেকুৱা এটা সিদ্ধান্ত ল'বলগীয়া হৈছে, যিটো সিদ্ধান্ত ল'লে কি হ'ব, নল'লে কি হ'ব, সেই মুহূৰ্তত আপোনাৰ বুদ্ধিত স্থিতি হৈ পেলাই এনেকুৱা এটা সিদ্ধান্ত লোৱাই দিলে ভগৱানে, সেই সিদ্ধান্তৰ ফলত আপোনাৰ সেই সমস্যাটো দূৰ হৈ গ'ল। তাৰ কাৰণে আপুনি নিজৰ কৃতিত্বক নাভাবিব,
আপুনি ভাবক যে হে ভগৱান তুমি মোৰ বুদ্ধিত সন্তুষ্ট হৈ, নামঘোষাত এই শ্লোক লিখিছে, বুদ্ধিত সন্তুষ্ট হৈয়া, বুদ্ধিত স্থিতি হৈ পেলাই আপোনাৰ দ্বাৰা সৎকৰ্ম ভগৱানে সম্পাদিত কৰায়। সেইকাৰণে কৃষ্ণ পুৰুষক গৈ ভগৱান কৃষ্ণৰ চৰণত গৈ তেওঁলোকে নিবেদন কৰিছে যে কি কৰা যাব, কাইলৈতো এনেকুৱা এটা ঘটনা হৈছে। তেতিয়া ভগৱান কৃষ্ণ অৰ্জুনক মাতিলে, শুনা। তাৰমানে এবাৰ তেওঁলোক বনত থাকোঁতে দুৰ্যোধন, দুঃশাসন, কৰ্ণ এইসকলে অৰণ্যলৈ আহি ভীৱ ৰজাৰ জীয়েকক অপহৰণ কৰিছিল। আৰু এই কথাত ক্ষুণ্ণ হৈ ভীৱ ৰজাৰ সৈন্য সামন্তই দুৰ্যোধন, দুঃশাসন, কৰ্ণ আদিক বান্ধি লৈ আহিছিল বন্দী কৰি পেলাই। এই কথা কোনোবা এজন চিপাহীয়ে আহি পেলাই সেই অৰণ্যতে নিবাস কৰি থকা পঞ্চপাণ্ডৱক জনালে যে আপোনালোকৰ ভাতৃ দুৰ্যোধন বন্দী হৈছে ভীৱ ৰজাৰ হাতত। তেতিয়া মহাৰাজ যুধিষ্ঠিৰে অৰ্জুনক আজ্ঞা কৰিছিল যে অৰ্জুন তুমি যোৱা, আমাৰ ভাতৃসকলক ভীৱ ৰজাৰ কবলৰ পৰা মুক্ত কৰা। তেতিয়া ভীমে এটা কথা সুধিছিল যে দাদা আমাৰনো কি দৰকাৰ পৰিছে, এই বদমাছ কেইটাই আমাক ছল কপট ষড়যন্ত্ৰৰে অৰণ্যত নিবাস দিছে, সিহঁতক ভীৱ ৰজাই মাৰি পেলাওক, আমাৰ কি অসুবিধা। তেতিয়া যুধিষ্ঠিৰে কৈছে নহয়, ভাতৃ ভাতৃৰ মাজত যদি কিবা সংঘাত হয় সি ভাতৃ ভাতৃৰ মাজতেই সীমাবদ্ধ থাকিব লাগে, শত্ৰুক ইয়াৰ মাজত প্ৰৱেশ কৰিব দিব নালাগে। বৰ ডাঙৰ বাণী। আমাৰ কি হয়, আমি যেতিয়া ভাতৃ ভাতৃৰ মাজত সংঘাত হয় তেতিয়া চাব যে চল চাই কঠীয়াৰ পৰা এচাম মানুহ আহি পেলাই এই জংকটখনৰ মাজত কেনেবাকৈ আহি বাহ লৈ লৈ দুটা পক্ষকে এনেধৰণে ব্যৱহাৰ কৰিব যাতে এওঁলোকে নিজৰ নিজৰ মাজত লাগি বিধ্বংস হৈ যাওক। এই সুযোগটো কেতিয়াও দিব নালাগে। জ্যেষ্ঠ ভাতৃ হিচাপে কনিষ্ঠ ভাতৃক গালিও পাৰিব পাৰে, কনিষ্ঠ ভাতৃয়ে পিতৃ বুলি মানি এই কথাটোক মান্যতা দিব লাগে। আৰু জ্যেষ্ঠ ভাতৃসকলৰ দায়িত্ব যে কনিষ্ঠ ভাতৃসকলক যিমান পৰা যায় মৰম দৃষ্টিৰে, চেনেহ দৃষ্টিৰে তাহাঁতক ভুলৰ পৰা শুদ্ধি কৰাৰ কাৰণে যত্ন কৰিব লাগে। যুধিষ্ঠিৰ ধৰ্মৰাজ আছিল, তেওঁৰ বিচাৰটো ইমান বিশুদ্ধ আছিল যে যোৱা, মই আজ্ঞা কৰিছোঁ তুমি মুকলা। আৰু অৰ্জুনে গান্ধীক লৈ যায় প্ৰচণ্ড শক্তিৰে ভীৱ ৰজাৰ পৰা তেওঁলোকক আটাইবিলাককে মুক্ত কৰাইছিল। মৃত্যুৰ মুখৰ পৰা উভতি আহিল কাৰণে দুৰ্যোধন অৰ্জুনৰ প্ৰতি খুব প্ৰসন্ন হৈ গ'ল। আৰু অৰ্জুনক ক'লে, হে অৰ্জুন কোৱা তোমাক কি লাগিব, আজি মই তুমি যি বিচাৰিবা মই তাকে দিবৰ কাৰণে। সেই প্ৰভুসকল, অৰ্জুনে যদি ইচ্ছা কৰিলেহেঁতেন সিদিনাখনে দুৰ্যোধনক ক'ব পাৰিলেহেঁতেন যে আমাৰ যি পিতৃৰ সম্পত্তি, আমাৰ যি প্ৰাপ্য, সেই প্ৰাপ্য আমাক উভতাই দিয়া, আমি বনবাসৰ পৰা গৈ পুনৰ আমাৰ দাদা ৰজা হ'ব আৰু আমি ৰাজ্য চলাই। কিন্তু অৰ্জুনে কি বুলি ক'লে যে নাই নাই, মোক আজি একো নালাগে, কাৰণ মোৰ দাদাই, মোৰ জ্যেষ্ঠ ভাতৃ দুৰ্যোধনে অতি যুধিষ্ঠিৰে তোমালোকক মুক্ত কৰাবৰ কাৰণেহে মোক প্ৰেৰণ কৰিছিল, তোমাৰ পৰা কিবা বিচাৰি মোলৈ প্ৰেৰণ কৰা নাই। গতিকে মই দাদাৰ আজ্ঞা লৈহে তোমাক ক'ব পাৰিম মোক কি লাগিব, আজি মই এতিয়া একো নকওঁ, এইটো পিছলৈ থাকক। তেতিয়া দুৰ্যোধনে কৈছিল যেতিয়াই লাগে মোক তেতিয়াই ক'বা। আজি ভগৱান কৃষ্ণই দুৰ্যোধনক মানে অৰ্জুনক মনত পেলাই দিছে যে তোমাকতো দুৰ্যোধনে এটা বৰ দিবলগীয়া আছে, আজি সেইটো লোৱাগে। কি কৰিব লাগিব বোলে, তুমি দুৰ্যোধনৰ ওচৰলৈ যাবা আৰু দুৰ্যোধনক ক'বা যে হে দুৰ্যোধন, মই আজি তোমাৰ যুৱৰাজৰ পোচাকযোৰ মোৰ পিন্ধিবলৈ মন গৈছে, তুমি মোক পিন্ধিবলৈ বোলে। তাৰপিছত পিন্ধি লৈ তুমি পোনে পোনে পিতামহৰ ওচৰলৈকে যাবা আৰু পিতামহ ভীষ্মক প্ৰণাম জনাই মাত্ৰ এটা বাক্য ক'বা যে হে পিতামহ, তুমি যে পঞ্চপাণ্ডৱক নিধন কৰিবৰ কাৰণে 500 অব্যৰ্থ বাণ সাঁচি ৰাখিছা, সেই 500 বাণ মোক দিয়া, এই বুলি কওঁ। বাছ ইয়াতকে আৰু বেলেগ একো নকওঁ, বাছ ইমানখিনি কথা মতে কাম। দুৰ্যোধনৰ ওচৰলৈ গ'ল যে তোমাৰ মোক এটা কিবা দিবলগীয়া আছিল নহয় বোলে, আছে, কোৱা কি লাগিব।
বোলে তোমাৰ যুৱৰাজৰ পোচাকযোৰ মোক লাগে, একদম পাদুকাৰ পৰা শিৰৰ মুকুটলৈকে চব একে ভায়েক, দেখিবলৈ শৰীৰবিলাক একেই। দুৰ্যোধনৰ সাজযোৰ পিন্ধাৰ লগে লগে অৰ্জুনক সাক্ষাৎ দুৰ্যোধন যেন লাগিছে, কোনো ভুল নাই, একেই দেখিবলৈ লাগে। পোনে পোনে পিতামহৰ শিবিৰলৈকে আহিছে। পিতামহ ভীষ্মই ওপৰৰ ফালে মূৰ কৰি চিন্তাত বিভোৰ হৈছে, এইবোৰ কি হবলৈ গৈ আছে, কি মই ক'ত কি ফান্দত পৰিলো, ভাতৃ ভাতৃৰ মাজত সংঘৰ্ষ হৈছে, মৃত্যুৰ কিৰিলি এইবোৰ হবলৈ আৰম্ভ কৰিছে। আৰু হেন সময়তে অৰ্জুন প্ৰৱেশ কৰিছে, পিতামহৰ দুখানি চৰণত প্ৰণিপাত জনাই কৈছে, পিতামহৰ জয় হওক। পিতামহ ভীষ্মই চাইছে যে দুৰ্যোধন আহিছে, তাৰমানে সাজ সজ্জা দেখি দুৰ্যোধন এনেকে মূৰটো অকণমান ইফালে ঘূৰাই লৈছে, কল্যাণ হব। কি হল কোৱা? পিতামহ, তুমি যে পঞ্চপাণ্ডৱক নিধন কৰিবৰ কাৰণে 5 পদ অব্যৰ্থ বান সাঁচি ৰাখিছা, সেই বান কেইপাত মই নিবলৈ আহিছো। পিতামহ বোলে ভালে হল, মোৰ দায়িত্ব যদি দুৰ্যোধনেই লয়, মইনো কেনেকে লওঁ। এই বুলি কলে, আমুক জেগাটোত সাঁচি থোৱা আছে, লৈ যোৱা। বাছ অৰ্জুনে লৈ গৈছে, সাজযোৰ খুলি দুৰ্যোধনক দি নিজৰ সাজযোৰ পিন্ধি পঞ্চপাত বান আনি ঘৰ কৃষ্ণৰ হাতত চমজাই দিলে। কৃষ্ণ বোলে তুমি ৰাখা, তোমাৰ কোনো প্ৰয়োজন হ'ব। পিছদিনা ৰাতিপুৱা যেতিয়া ৰণাংগনত সকলোবিলাক সাজু হল, দুৰ্যোধনে গৈ পিতামহ ভীষ্মক কলে, পিতামহ মনত আছে নহয়, কাইলৈ তুমি কালি কৈছিলা যে মই আজি অমুকক কোনোবা এজনক নিধন কৰিম, আজি কাক নিধন কৰিবা? পিতামহ ভীষ্মই বোলে সেই দায়িত্বটো ৰাতি তুমি ললা, মইনো আৰু আজি কি দায়িত্ব? মই কি দায়িত্ব ললো? কেলে তুমি মোৰ শিবিৰলৈ গৈ পেলাই 5 পদ বান লৈ অহা নাই জানো ৰাতি? মইনো কেতিয়া গলো কালি তোমাৰ শিবিৰলৈ? পিতামহ দুৰ্যোধন, আজি ইমান দিনে মই তোমাক দেখিলো, তোমাৰ কিৰীটটো মই চিনি নাপাওঁ, তোমাৰ চেলেংখন মই চিনি নাপাওঁ, তোমাৰ সাজ সজ্জাবোৰ মই কি চিনি নাপাওঁ? বোলে সেইজন অৰ্জুনহে আছিল। আৰে অৰ্জুনে তোমাৰ কাপোৰ কিয় পিন্ধিছে? বোলে খুজিলে, আকৌ দি দিলো মই। বোলে সেয়া মই তুমি বুলি ভাবি পেলাই তেওঁক 5 পদ বান দি দিলো নহয়, মোক খুজিবলৈ আহিছিলে। বোলে এতিয়া কি হ'ব? বোলে এতিয়া একো নহয় আৰু, কাৰণ সেই 5 পদ বানেই কেৱল পঞ্চপাণ্ডৱক বধ কৰিব পাৰে, তাৰ বাহিৰে কাৰো পৃথিৱীত সাধ্য নাই তেওঁলোকক নিধন কৰিব পৰা। ইমান শক্তিবান, ইমান পৰাক্ৰমী, তাতে আৰু ভগৱানৰ কৃপা প্ৰাপ্ত। তেতিয়া দুৰ্যোধনে পিতামহ ভীষ্মক এনেকুৱা তীৰ্যক নিন্দা কৰিছে, এনেকুৱা অশালীন কথাৰে তেওঁক ব্যৱহাৰ কৰিছে, ভাবিব নোৱাৰে যে হে পিতামহ, আমি জানো তুমি খাইছা ধৃতৰাষ্ট্ৰৰ, কিন্তু তুমি পক্ষত আছা যুধিষ্ঠিৰৰ। তুমি এজন দুতলীয়া মানুহ, তোমাৰ আচলতে আমাৰ প্ৰতি কোনো দায়বদ্ধতা নাই, এই কথা আমি বুজিলো। ইমানখিনি কোৱাৰ পিছত পিতামহ ভীষ্মই ধ্যানস্থ হৈছে যে হে ভগৱান, এইবোৰ কি লীলা কৰিছা? আজি দুৰ্যোধনৰ নিচিনা এগৰাকী মোৰ নাতি বা পু নাতি, তেওঁ মোক ইমান প্ৰকটনা কৰিছে, মই সহি থাকিবলগীয়া হৈছে। ধ্যানস্থ হৈ গোটেই পৰিঘটনাটো পিতামহ ভীষ্মই লক্ষ্য কৰিলে আৰু দেখিলে যে এই গোটেই পৰিঘটনাটোৰ অন্তৰালত হল দ্বাৰিকাধীশ ভগৱান কৃষ্ণ, মূল নায়ক। এই গোটেই পৰিঘটনাটোৰ মূল মালিকটো তেওঁ সমাধিত গৈ পেলাই ভগৱানৰ লগত কথা পাতিলে যে হে প্ৰভু, এইটো কাম তুমি কিয় কৰিলা? মোক লজ্জিত কৰিবৰ কাৰণে, বোলে মোৰ ভক্তক ৰক্ষা কৰিবৰ কাৰণে মই যিকোনো কাম কৰিব পাৰোঁ। কোন তোমাৰ ভক্ত? বোলে পঞ্চপাণ্ডৱ মোৰ ভক্ত, শৰণাগত, মোৰ ওচৰত আশ্ৰিত তেওঁলোক। গতিকে মোৰ চৰণত আশ্ৰিত ভক্তৰ কাৰণে মই যিকোনো কাম কৰিব পাৰোঁ। ভগৱানৰ স্বীকাৰোক্তি। কিয় ভগৱান, মই তোমাৰ ভক্ত নহয় নেকি? এৰা, তুমিও মোৰ ভক্ত, তেতিয়াহ'লে ময়ো যি কম তাকে তুমি শুনিব লাগিব। কোৱা, কি কবা তুমি? বোলে তুমিতো অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছা নহয় কুৰুক্ষেত্ৰ যুদ্ধত, মই তোমাক প্ৰতিজ্ঞা কৰিলো, ময়ো তোমাক এইখন কুৰুক্ষেত্ৰ সমৰত অস্ত্ৰ ধৰাইহে। আৰু পিতামহ ভীষ্মৰ
প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে ভগৱান কৃষ্ণই নিজৰ প্ৰতিজ্ঞা ভংগ কৰি যুদ্ধ ক্ষেত্ৰত অস্ত্ৰ এদিন ধৰিছে আৰু সেইকাৰণে পিতামহ ভীষ্মই তেওঁৰ যেতিয়া মুক্তি হয় মুখৰ সময়ত তেওঁ ভগৱানক স্তুতি কৰিছে ও অস্ত্ৰ নধৰিব বুলিলা আপুনি ধৰাইব বুলিলো আমি ও নিজ অংগীকাৰ চন্ন কৰি মূৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী হে স্বামী তুমি নিজৰ অংগীকাৰ ভংগ কৰি পেলাই ভকতৰ অংগীকাৰক প্ৰাধান্য দিছা গতিকে তুমি ভকত বৎসল তুমি নিজ ভকতৰ বৈশ্য তুমি ভকতৰ বৈশ্য হৈ থাকি ভাল পোৱা এইটো তোমাৰ চৰিত্ৰ সেইকাৰণে তেওঁক শৰণাগত বৎসল বোলে ভকত বৎসল বোলে হে প্ৰভুসকল ভকত বৎসল ভগৱন্ত পুৰুষে বসুমতীৰ প্ৰাৰ্থনাক স্বীকাৰ কৰি পৰিত্ৰাণায় সাধূনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ে সম্ভৱামি যুগে যুগে সাধুসকলক পৰিত্ৰাণ দুষ্টক বিনাশ দুষ্কৃতিক বিনাশ আৰু ধৰ্মৰ পুনঃ সংস্থাপনৰ অৰ্থে ভগৱানে বাৰে বাৰে যিহেতু অৱতাৰ ধাৰণ কৰে দাপৰৰ শেষত কলিৰ ঠিক প্ৰাৰম্ভণিতে দাপৰৰ শেষত দৈৱকনন্দন কৃষ্ণ স্বৰূপে ভগৱান আবিৰ্ভাৱ আৰু আহি 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 ঠিক 125 বছৰ কাল সমাপ্তি ঘটিছে পৃথিৱীৰ ভাৰ তেওঁ নিপাত কৰিছে দুষ্ট দৈত্যসকলক লীলা কৰি বধ কৰিছে সন্তসকলক পালন কৰিছে আজি তেওঁ বৈকুণ্ঠলৈ যাবলৈ সাজু হৈছে আৰু এনেকুৱা এটা মুহূৰ্তত শ্ৰী উদ্ধৱ মহন্তই গৈ ভগৱান কৃষ্ণ আশয় ইয়াত কৈছে নহয় জানিলা তুমি আমাৰ আশয় শব্দটোৰ অৰ্থ হ'ল চৰিত্ৰ আছে ইচ্ছা যে মোৰ আশয়টো তুমি জানিলা মানে পৃথিৱীক এৰি মই আজি বৈকুণ্ঠলৈ যাম এই ইচ্ছাটোক জানি উদ্ধৱ মহন্তই ভগৱান শ্ৰীকৃষ্ণৰ দুখানি অভয় চৰণত বাৰে বাৰে প্ৰণিপাত জনাই ক'লে যে হে প্ৰভু ময়ো তোমাৰ লগতে যাম মোকো তুমি তোমাৰ লগতে লৈ যোৱা কিহৰ কাৰণে যে তুমি অবিহনে এই জগতত মোৰ আৰু কোন আছে তুমি ব্যতিৰেকে আমাৰ কি ধুনীয়াকে ইন্দ্ৰদিম্ন স্তুতি কৰিছে তুমি ব্যতিৰেকে নাহি বন্ধু আন যি মোৰ চিন্তা কৰ তুমি হেন যদি নাথ পাও প্ৰভু কহিতো নাহিকে ভয় ও হৰি প্ৰভু জগন্নাথ নিশ্চাৰ কৰা দাৰুণ সংসাৰ হে জগন্নাথ হে প্ৰভু এই দাৰুণ সংসাৰৰ পৰা তুমি মোক নিস্তাৰ কৰা কাৰণ তুমি ব্যতিৰেকে আৰু মোৰ কোন বন্ধু আছে তুমি ব্যতিৰেকে মোৰ কোন পিতৃ আছে তুমি ব্যতিৰেকে মোৰ কোন নাথ আছে কোনে মোক নিৰাপত্তা দিব কোনে মোক চাব আমি ধন জন ঐশ্বৰ্য বিভূতিৰ ক্ষমতা কৰি আমি ভাবো যে ধনে মোক এদিন নিৰাপত্তা দিব ক্ষমতাই মোক এদিন ৰক্ষা কৰিব মোৰ যশস্যা মোৰ কৃতিত্বই মোক এদিন নিৰাপত্তা দিব মই জন্ম দিয়া সন্তান সন্ততি এদিন মোক নিৰাপত্তা দিব মিছা কথা ক'ব এইবিলাক সব মিছা কথা এইবিলাকক আশা কৰাটো চূড়ান্ত মূৰ্খামি এইবিলাকে আপোনাক একো কৰিব নোৱাৰে যদি আপোনাৰ ভিতৰত চৈতন্য স্বৰূপে বিদ্যমান হৈ থকা ভগৱান কৃষ্ণই আপোনাক যদি নিৰাপত্তা নিদিয়ে পৃথিৱীত কোনো শক্তি আপোনাক নিৰাপত্তা দিব নোৱাৰে আৰু এই কথা বৃহস্পতিৰ শিষ্য শ্ৰী উদ্ধৱ মহন্তই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল আৰু তেওঁ ভগৱান কৃষ্ণক কৈছিল যে প্ৰভু তোমাৰ অবিহনে মই এই জাগতিক জগতত কোনো কাৰণতে থাকিব নোখোজো গতিকে তুমি যাবা যিহেতু এই অধমকো তোমাৰ লগতে লৈ যোৱা কিন্তু ভগৱান কৃষ্ণই উদ্ধৱক ক'লে যে হে উদ্ধৱ কি বুলি কৈছে ইয়াৰ আগত আপোনালোকে শুনিছে কালি হয়তো ব্যাখ্যা আছে
কি কৈছে? অ তুমি আমি দুয়ো গইলে মিলিবে অনৰ্থ, লুপ্ত হইবে জ্ঞান ইটো ভকতিৰ পথ। তুমি আমি দুই যদি যাওঁ অনৰ্থ হৈ যাব পৃথিৱী, ভক্তি পন্থাটো লুপ্ত হৈ যাব। এতেকে মোৰ আজ্ঞা পালন কৰি হে উদ্ধৱ তুমি ইয়াতে থাকা, মইতো যাবই লাগিব। এতিয়া আপোনালোকে চাওক, ভগৱানে কৈছে মই যাবই লাগিব, তুমি কিন্তু থাকিব লাগিব। তেতিয়াহ'লে এই তুমিটো কোন আৰু এই মইটো কোন? এই তুমিটো কোন জানে? এই তুমিটো হল আমাৰ প্ৰত্যেকৰে শৰীৰত থকা বিবেক, বুদ্ধি, বোধ শক্তি, যাক আমি উদ্ধৱ বুলি কওঁ, আত্মতত্ত্ব বিশ্লেষণ। আৰু তেওঁ কোন? যিজনে নিজকে মই বুলি কৈ আছে। প্ৰত্যেকৰে ভিতৰত মই বিদ্যমান হৈ আছে। সেই মই মানে অহং, সংস্কৃতত অহং মানে মই। মই বুলি ক'ব পৰা জগতত এজনেই আছে পুৰুষ, এইজন পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণ নিজে। গতিকে মোৰ শৰীৰত স্বয়ং মোক চৈতন্য কৰি ৰখা কৃষ্ণ পুৰুষে এই শৰীৰটো এৰি এদিন যাবই লাগিব। জন্মৰ লগতে উপজি মৃত্যু, সি উপজি আহিছে নিৰ্দিষ্ট সময়ত। এই শৰীৰটো ত্যাগ কৰি ভগৱান আত্মশক্তি এদিন গুচি যাব। আৰু এই শৰীৰটো পঞ্চৱতী শৰীৰটো সাত শৰীৰ লগত সমান কৰি জ্বলাই ভস্মীভূত কৰি দিয়া হ'ব। থাকিব কি? আপোনাৰ অস্তিত্ব কেনেকে থাকিব পৃথিৱীত? তেতিয়াহ'লে আমাৰ জীৱনবিলাকৰ অৱস্থা কি জানে? আমাৰ জীৱনবিলাকৰ অৱস্থা এনেকুৱা যে আমাৰ মৃত্যুৰ পিছত আমাৰ সতি সন্ততিও আমাক মনত নাৰাখে। 3 বছৰমান শ্ৰাদ্ধ পাতিব বাৰ্ষিক, 4 বছৰ পাহৰিলে, ইছৰাম আজি আছিল আমাৰ দেউতাৰ তিথিটো, পাহৰিলে। আৰু গ'লে আৰু পাহৰিলো, আজি হ'ল আৰু হ'ব আৰু কৰিলো নহয় 3 বাৰ, শেষ দায়িত্ব। যিজন পিতৃ পৃথিৱীত, মইতো ভাবো যে মাতৃসকল যেনেকে মমতাৰ প্ৰতীক, পৃথিৱীত আৰু মাতৃৰ দৰে মমতাময়ী কোনো হ'ব নোৱাৰে, আৰু পিতৃৰ দৰে ত্যাগৰ প্ৰতীক পৃথিৱীত কোনো হ'ব নোৱাৰে। এগৰাকী পিতৃ সন্তান সন্ততিৰ কাৰণে যিমান ত্যাগ কৰিব পাৰে, সিমান ত্যাগৰ প্ৰতীক পৃথিৱীত দ্বিতীয় কোনো হ'ব নোৱাৰে। সন্তান সন্ততি এইবোৰ কথা উপলব্ধি নকৰে আজিৰ তাৰিখত, সমস্যা হৈছে। দোকানৰ পৰা যদি নিজৰ কাৰণে চোলা এটা কিনিবলৈ লয়, পিতৃৰ মনলৈ এনেকুৱা ভাৱনা আহে, মই এতিয়া নিকিনিলেও হ'ব, মোৰ চলি যাব, তাতকে মই মোৰ ল'ৰা ছোৱালী হাললৈ লৈ যাওঁ। এই বুলি ল'ৰা ছোৱালী হাললৈ কিনি আনিব, আৰু আনি সিহঁতক যেতিয়া দিব, আৰু নতুন চোলা পাই ল'ৰা ছোৱালী হালে যেতিয়া আনন্দত আত্মহাৰা হৈ যাব, পিতৃয়ে তেতিয়াই নিজকে কাপোৰ পিন্ধা বুলি ভাবি লয়, মই পিন্ধিলো নতুন কাপোৰ, হ'ল। এইটো ত্যাগ। কিন্তু সেই পিতৃ অন্ন খাবলৈ বহিলে, যেতিয়া সন্তানটো আহি কোলাত বহি দিলে, তাৰ পৰা ভালৰো ভালখিনি বাছি সন্তানটোক খুৱাই দিলে। পত্নীয়ে কৈ আছে, তাক খুৱাইছো, আপুনি খাই যাওকচোন, হ'ব। কিন্তু পিতৃয়ে নামানে, নিজ হাতে এবাৰ দুগৰা হলেও খুৱাই দিব পাৰিলে তেওঁ আত্মসন্তুষ্টি লাভ কৰে। এইবিলাক মায়াৰ বন্ধন প্ৰভুসকল। কিন্তু সেই পিতৃয়ে বৃদ্ধ হৈ যিদিনাখন নিষ্কৰ্মা হৈ যাব, কোঠালিটো তেওঁৰ জীৱনৰ সমস্ত পৃথিৱীখন সীমাবদ্ধ হৈ যাব, বাৰান্দাতে তিনিমূৰীয়া হৈ এখন চকীত বহি থাকিব। ভাগৱতৰ 3য় স্কন্ধত বৰ্ণন কৰিছে, পুত্ৰ বোৱাৰীয়ে খাবলৈ দি পেলাই ক'ব, বুঢ়া খা আৰু মৰ সোনকালে, ইয়াত কিনো কৰিছ তিয়াই। যি মাতৃয়ে গৰ্ভত ধাৰণ কৰাৰ দিনাৰ পৰা এখন যুদ্ধ, ভয়ানক যুদ্ধ, সেইবিলাক মাতৃসকলৰ ব্যতিৰেকে পৃথিৱীত বেলেগে অনুভৱ কৰিব পাৰে বুলি মই সপোনতো নাভাবো। এটা সন্তান গৰ্ভত স্থিতি কৰি 10 বা 10 দিন গৰ্ভত ধাৰণ কৰি তাক ভূমিষ্ঠ কৰাই পেলাই
নিজৰ শৰীৰৰ আহাৰ খুৱাই ডাঙৰ দীঘল কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো কিমান জটিল, কিমান ভয়ানক, সেইটো এগৰাকী মাতৃৰ বাহিৰে হয়তো পৃথিৱীত বেলেগে কেতিয়াও অনুভৱ নকৰে। প্ৰচণ্ড জ্বৰ উঠিব সন্তানৰ, মাকে বুকুত দি ভগৱানক এনেকে খাটে যে প্ৰভু তাৰ শৰীৰৰ উত্তাপখিনি মোকেই দিয়া, তথাপি তাক শান্তি কৰক। আৰু সেই মাতৃ যিদিনাখন বৃদ্ধ হৈ বিচনাত অকলে অকলে কেঁকাই থাকিব, একেটা ঘৰত শুই থাকিও সেই পুত্ৰই যিদিনাখন এবাৰো মাকক আহি নকব আই কি হৈছে তোৰ, এবাৰো যদি মাকৰ হাত মূৰৰ ওপৰত হাতখন পুত্ৰই গোলাই দিলেহেঁতেন, মা কি হৈছে চাওঁ, হয়তো পুত্ৰৰ সেই হাতৰ স্পৰ্শত মাকে বহুতখিনি কষ্টৰ পৰা হয়তো লাঘৱ হ'ব। বাবা একো হোৱা নাই, নহ'ব। পিতৃ যদি তেনেকে বিচনাত পৰি থাকে, সন্তানে গৈ পেলাই যদি এবাৰ সেই বৃদ্ধ পিতৃক এবাৰ যদি স্পৰ্শ সুখ দি পেলাই, দেউতা কি হৈছে তোমাৰ, কোৱাচোন, একো নাই মই আছো নহয়, তোমাক মই চিকিৎসা কৰিম, সেই বাক্যখিনি হয়তো পিতৃৰ কাৰণে সৰ্বশ্ৰেষ্ঠ ঔষধ হিচাপে পৰিগণিত হ'ব। চিকিৎসা কৰক বা নকৰক, কিন্তু পুত্ৰজন কাষত আহিছে। কিন্তু এতিয়া এনেকুৱা পৰিৱেশ হৈছে, আমি যিমান শিক্ষিত হবলৈ গৈছো, আমি যিমান সম্ভ্ৰান্ত হবলৈ গৈ আছো, এতিয়া পিতৃ মাতৃসকল সন্তানৰ পৰা অৱহেলাৰ পাত্ৰ হৈছে। দেউতাকে ফোন কৰিছে, মোৰ আগত, আমাৰ আগত ব্যক্ত কৰে পিতৃ, বহুত পিতৃ, যে বাপ আমি এতিয়া অকলে থাকো ঘৰত, বুঢ়া বুঢ়ী, বোলে আপোনাৰ ল'ৰা বোলে অমুকত থাকে, বোলে আহে নাই, ফোন কৰো, কৰিলে ফোনতে খবৰ লয় সি, কিন্তু সিও আহিব নোৱাৰে দিয়কচোন তাৰ ব্যস্ততাৰ কাৰণে। পিতৃ তেতিয়াও বুজি পাইছে যে তেওঁৰ ব্যস্ততাৰ কাৰণে তেওঁ আহিব নোৱাৰে, কিন্তু অন্তৰ দহি গৈছে ভিতৰত। এজন মানুহৰ 3টা পুতেক, এজন আমেৰিকাত থাকে, এজন ক'ৰবাত বেলেগত থাকে, আৰু এজন পঢ়া শুনাত বেয়া কাৰণে ঘৰতে হাল চাল বাই থাকে। এজন মানুহে কৈছে আপোনাৰ 3টা ল'ৰা, 2জনটো বহুত বিশেষ স্থানত আছে, ইয়াৰ একো নহ'ল, ই অলবদ্ধ নেকি, বোলে ই অলবদ্ধ নহয়, ইয়ে মোৰ আচল পুত্ৰ। সেইকেইটাতো বহুত চোকা হৈ পেলাই এতিয়া এনেকুৱা জেগাত আছে, সিহঁতক মই দেখাই নাপাওঁ, অন্ততঃ ই নহ'লেতো মোৰ অৱস্থাই নোহোৱা হৈ পেলাই। এই বৃদ্ধ অৱস্থাত এই অলবদ্ধটোৱে মোক এতিয়া চাইছে। তাৰমানে সেইকাৰণে প্ৰভুসকল পৃথিৱীত কিমান ধাৰ্মিক তেওঁ, কিমান তীৰ্থস্থান কৰিছে, কিমান যজ্ঞ কৰিছে, কিমান ঈশ্বৰৰ সেৱা কৰিছে, সেইটো লেখত ল'বলগীয়া কথা নহয়। কিন্তু এহাল সন্তান সন্ততি তেওঁৰ পিতৃ মাতৃৰ শুশ্ৰূষা সেৱা কিমান কৰিছে, সেইটো পৃথিৱীত আটাইতকৈ গণিবলগীয়া কথা, হিচাপ কৰিবলগীয়া। যদি নকৰে তেতিয়াহ'লে পৃথিৱীত তেওঁ কিমান ধৰ্ম সাধন কৰিলেও সেই ধৰ্মৰ কোনো লাভ নাই। প্ৰভুসকল শ্ৰী উদ্ধৱ মহন্তই ভগৱান কৃষ্ণক কৰা প্ৰাৰ্থনাক ভগৱানে স্বীকাৰ কৰিছে, কিন্তু কৈছে কি বুলি, যে তুমি আমি দুয়োগলে মিলিবে অনৰ্থ, লুপ্ত হইবে জ্ঞান হয়তো ভকতিৰ পন্থ। ভক্তিৰ পন্থটো লুপ্ত হৈ যাব। তুমি থাকা এই ভক্তিৰ পন্থটোক জগতত প্ৰৱৰ্তাই তুমি থাকা। যিহেতু এই কথাটো কৈছে, সেইকাৰণে উদ্ধৱে ভগৱান কৃষ্ণক কেইটামান বিশেষ কথা তেওঁৰ পৰা শুনিব খুজিছে। কাৰণ এইকেইটা কথা তেওঁ জানিলে তেওঁ ভক্তি বিস্তাৰ কৰিব পাৰিব, আৰু সেই কথাকেইটাই হ'ল আজিৰ প্ৰশ্ন। সম কাক বোলে, দম কাক বোলে, শৌচ কাক বোলে, সত্য কাক বোলে, দান কাক বোলে, মহালাভ কি, যজ্ঞ কাৰ নাম, সৌৰ্য কাক বোলে, গুণ কি, কাক মূৰ্খ বোলে, কাক পণ্ডিত বোলে, কোনজন দৰিদ্ৰ, কোনজন দুখী, কোনজন বন্ধু, কাক সুৰ বোলে, দেৱতা বোলে, কাক মহাধন বোলে, সম্পত্তি বোলে, আৰু কাক পন্থ বোলে, কাক বিপন্থ বোলে, কোন সুখ, কোন দুখ, কোন স্বৰ্গ, কোন নৰক, কাক গৃহ বোলে, কোন ধনবন্ত, কোন ঈশ্বৰ, কোন অনিশ্বৰ। এইখিনি কথা মোক তুমি ক'ব লাগে। আৰু কি বুলি কৈছে শ্ৰী উদ্ধৱ মহন্তই ভগৱানৰ পৰিচয় দিছে কি বুলি, কোনোবা ঈশ্বৰ অনিশ্বৰ কোনো প্ৰাণী, কোন ঈশ্বৰ কোন অনিশ্বৰ
আৰু কৈছে যে আপুনি সৰ্বজ্ঞ জগতৰ অন্তৰ্যামী, তুমি জগতৰ অন্তৰ্যামী, তুমি সৰ্বজ্ঞ প্ৰভু, তুমি কোৱা। তাৰমানে উদ্ধৱ মানে বোধ, কৃষ্ণ মানে আত্মা। আমাৰ শৰীৰটো গুচি যাব, বোধ শক্তিটো পৃথিৱীত জীয়াই থাকিব। আপুনি যদি এই কথাখিনি উপলব্ধি কৰে, পৃথিৱীত আপোনাৰ সন্তান সন্ততি আপোনাক জীয়াই নাৰাখিব পাৰে, জাগতিক জগতে আপোনাৰ মৃত্যুৰ পিছতো আপোনাক কিন্তু জীয়াই ৰাখিব। যেনেকে সশৰীৰে পৃথিৱীৰ পৰা গুচি যোৱা আজিও বহু ব্যক্তি আছে, কালজয়ী পুৰুষ, যিসকলৰ আদৰ্শক আজিও জগতৰ মানুহে জীয়াই ৰাখি তেওঁলোকক সমাজত জীৱন্ত কৰি ৰাখিছে। এই আদৰ্শক প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৃষ্ণ উদ্ধৱ সংবাদত এই কথাখিনি উল্লেখ কৰিছে। আমি আগবাঢ়িছো। হে ৰাম ৰাম, উদ্ধৱক বুলন্তকে খব কৃপাময়, পুছিলা পৰম ভাগৱত ধৰ্মচয়, আর মহা মহাজনে যাক নজানে সাক্ষাৎ, পৰিবুবে কত মূৰ সন্মত তোমাৰ, আন দেৱ ধৰ্ম কৰিও পৰিহাৰ, মুত মাত্ৰ এক চিত্তমতি ভৈলা যাৰ, যিজনে জানিলা মই পৰম বান্ধৱ, তাৰে নাম সময়ে জানিবা উদ্ধৱ। 1 নম্বৰৰ পৰা আৰম্ভ কৰিছে সম কাক বোলে। অত্যন্ত গুৰুত্বপূৰ্ণ কথা, আপোনালোকৰ জীৱনৰ লগত সম্পৃক্ত এটা কথা। ভগৱন্ত পুৰুষে উদ্ধৱক কলে যে হে উদ্ধৱ, যি কথা তুমি সুধিলা পৰম ভাগৱত এয়া, মহাজনে যাক নজানে সাক্ষাৎ, মহাসন্ত সকলেও এইবোৰ কথা নাজানে, পৰম জ্ঞানী সকলেও এইবোৰ কথা নাজানে, কৰিবো বেকত মূৰ সন্মত তোমাক। আজি পোন প্ৰথমবাৰৰ কাৰণে তোমাক মই মোৰ এই কথাসমূহ ব্যক্ত কৰিম। আন দেৱ ধৰ্মক কৰিও পৰিহাৰ, মুত মাত্ৰ একচিত্ত মতি হইলা যাৰ, যিজনে জানিলে মই পৰম বান্ধৱ, তাৰে নাম সময়ে জানিবা। যিজনে সমস্ত পৰিত্যাগ কৰি কেৱল ভগৱান কৃষ্ণকে সৰ্বে সৰ্বাত ঈশ্বৰ বুলি মানি ললে, তেওঁৰ দুখানি অভয় চৰণত যিজনে নিজকে সমৰ্পিত কৰিলে, যিজনে জানিলে যে ময়ে তেওঁলোকৰ কাৰণে সৰ্বশ্ৰেষ্ঠ, এই ভাৱনাটোকে সম বোলে। তালব্য স আৰু সম। এই সমৰ বিপৰীতটো কি জানে? অহম মম ভাৱনা। দ্বাদশ স্কন্ধত খুব ধুনীয়াকে কৈছে অহম মম। অহম মানে মই, মম মানে মোৰ। এই সংসাৰখন মোৰ, মানে এই শৰীৰটো মই। এই অহম মম, ময়ে জগতত কোন আছে? ভগৱানকো বহুতে অৱজ্ঞা কৰে, কোন ঈশ্বৰ আছে? আচৰিত লাগে ভাবিলে যে নিজকে ঈশ্বৰ বুলি ভবা এইসকল অসুৰৰ তালিকাত আছে। যেনে হিৰণ্যকশিপু, তেওঁ ঘোষণা কৰিছিল যে ময়ে ভগৱান, কোনো বিষ্ণু ভগৱান নহয়। ৰাৱণ স্বয়ং নিজকে ঈশ্বৰ ঘোষণা কৰিছিল যে মোতকে সৰ্বশ্ৰেষ্ঠ কোন হ'ব পাৰে? ত্ৰিজগত মই মানে নিয়ন্ত্ৰিত কৰিব পাৰো। কুবেৰৰ সম্পত্তিকো তেওঁ হৰণ কৰি লৈ গৈ প্ৰভাৱশালী আৰু সম্পত্তিশালী ব্যক্তিৰূপে জগতত তেওঁ পৰিগণিত হৈছিল। কিন্তু সেই সম্পত্তি থাকিল জানো? সেই সম্পত্তিয়ে ৰাৱণক নিৰাপত্তা দিব পাৰিলে জানো? প্ৰচণ্ড বাহুবল পৰাক্ৰমক ৰাৱণে ৰাৱণক নিৰাপত্তা দিব নোৱাৰিলে। একমাত্ৰ অহংকাৰে তেওঁৰ
জীৱনত সৰ্বশ্ৰেষ্ঠ শত্ৰু হিচাপে থিয় দিলে আৰু ভগৱান ৰামৰ হাতত তেওঁৰ মৃত্যু হ'ল। এতিয়া সেইকাৰণে কৈছে যে মুঠ একচিত্ত মতি যিজনৰ হ'ল এই অৱস্থাটোকে সম বোলে। অৰ্থাৎ ভগৱানৰ চৰণত আপোনাৰ চিত্ত নিমজ্জিত হোৱা অৱস্থাটোক সম বোলে। যদি কাৰোবাৰ এই অৱস্থা হৈছে তেতিয়াহ'লে তেওঁ সম অৱস্থাত আছে। উদ্ধৱৰ প্ৰশ্ন আছিল সম কাক বোলে। তাৰমানে ভগৱানক পাবৰ কাৰণে প্ৰথমটো ষ্টেপ, ঈশ্বৰক প্ৰাপ্তিৰ প্ৰথমটো সোপান কি যে তুমি ব্যতিৰেকে মোৰ আৰু কোনো নাই, তুমি মোৰ জীৱনৰ সৰ্বে সৰ্বা। এই কথাখিনি অৰ্জুনে যিদিনাখন ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিছিল অৰ্জুনৰ শ্ৰীমুখে ব্যক্ত হৈছিল। ত্বমেব মাতা চ পিতা ত্বমেব ত্বমেব বন্ধু চ সখা ত্বমেব ত্বমেব বিদ্যা দ্রবিণম ত্বমেব ত্বমেব সর্বম মম দেব দেব। তুমি মোৰ পিতৃ, তুমি মোৰ মাতৃ, তুমি মোৰ বন্ধু, তুমি মোৰ সখা, তুমি মোৰ বিদ্যা, তুমি মোৰ বুদ্ধি, তুমি মোৰ দ্ৰব্য, তুমি মোৰ সম্পত্তি সমস্ত। শেষত কি বুলি কৈছে? ত্বমেব সৰ্বম মম দেব, তুমি মোৰ সমস্ত, তুমি ব্যতিৰেকে মোৰ আৰু বেলেগ কোনো নাই। এজন সমৰ্পিত ভকতৰ এয়া মনোবৃত্তি, দৃষ্টি, এয়াই